সোণাৰী চাহ বাগিচাত আঘাতপ্ৰাপ্ত অৱস্থাত নাহৰ ফুটুকী বাঘৰ পোৱালি উদ্ধাৰ। সোণাৰী চাহ বাগিচাত আজি এটি নাহৰ ফুটুকী বাঘৰ পোৱালি ৰাইজে উদ্ধাৰ কৰে। স্থানীয় ৰাইজে বাঘৰ পোৱালিটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ নাহৰ ফুটুকী পোৱালিটো। সোণাৰী আঞ্চলিক বন বিভাগ আৰু প্ৰকৃতিপ্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱা আৰু ৰবীন বাইলুঙৰ তৎপৰতাত উদ্ধাৰ কৰে নাহৰ ফুটুকী বাঘৰ পোৱালিটো। ঘটনাস্থলীত বাঘটো চাবলৈ ৰাইজৰ হেতা ওপৰাৰ সৃষ্টি। সাপেখাতিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। খুলি লওক সবে মাৰিবলৈ এতিয়া পুৰা ষ্ট্ৰং হ'ব। চাউলান 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 আপনার মুখ এটা বাঘ হয়, বাঘৰ পোৱালি নাহৰ ফুটুকী বাঘৰ যথেষ্ট ডাঙৰে আছিলে, কিন্তু আমি দেখিছোঁ যে বাঘটো অকণমান দুৰ্বল হৈ আছিলে যদিও এই বাগানৰ নলাত পৰি আছিলে। আমি খবৰ পাই ইয়ালৈ আহিলোঁ, আহি ৰাইজক ক'লোঁ যে আপোনালোকে অকণমান আঁতৰি দিয়ক আৰু বাঘটো আমি মানে ইয়াৰ পৰা উদ্ধাৰ কৰি অলপ চিকিৎসা কৰি লাগিব। তাৰপিছত আমি মানে কি হ'ল ইয়াক বনাঞ্চলত মেলি দিম। আঘাতপ্ৰাপ্ত হৈ আছে বাঘটো, আৰু মোৰ সন্দেহ ই মানে কোনোবাই হয়তো ইয়াক পিছফালে কোনোবাই ইয়াক মাৰিছে, আৰু তেনেকুৱা এটা সন্দেহ হৈছে যাৰ কাৰণে বাঘটো অলপ পিছফাল চাইডটো অকণমান দুৰ্বল হৈ আছে। হয়তো বাঘৰ মাজত যুদ্ধ লগাও হ'ব পাৰে তেনেকুৱা। আৰু দ্বিতীয়তে হ'ল কি যে এই বাঘটো মানে কি হ'ল, আমি বহু সময় ধৰি ইয়াতে মানে চেষ্টা কৰিলোঁ যে এই ঠাইতে মানে বাঘটো পৰি আছে, আৰু বহু কষ্টৰ পাছতে আমি বন বিভাগৰ উপস্থিতিত আমি মানে বাঘটো উদ্ধাৰ কৰিলোঁ। আৰু এতিয়া আমি এইটো চিকিৎসা কৰা হ'ব, আৰু চিকিৎসাৰ পাছতে আমি সুস্থ যেতিয়া হ'ব ইয়াক মুকলি কৰি দিয়া হ'ব। হয়, সুৰক্ষিত স্থান।